মাত্ৰ সপ্তম শ্ৰেণীলৈকে পঢ়া এজন যুৱক লখিমপুৰৰ সেই যুৱকজনে খুলিছে এটা ইণ্ডাষ্ট্ৰী আৰু ইণ্ডাষ্ট্ৰীত যুৱকজনে বনাইছে ইটোৰ পিছত সিটো মেচিন আৰু মেচিনৰ জৰিয়তে যুৱকজনে এতিয়া বজাৰ দখলৰ কাৰণে চেষ্টা কৰিছে। মই লখিমপুৰৰ উজনি পহুমৰাত আছোঁ আৰু পহুমৰাৰ যিটো 0 পইণ্ট আছে বাইপাছৰ সেই বাইপাছত যুৱকজনৰ এয়া হৈছে SS ষ্টীল ফেব্ৰিকেশ্যন এয়া আৰু এই সিদ্দিকুৰ ৰহমান নামৰ যুৱকজনৰ এই SS ষ্টীল ফেব্ৰিকেশ্যনলৈ মই সোমাই আহিছোঁ আৰু সোমাই অহাৰ লগে লগে আপোনালোকে দেখিব মাত্ৰ সপ্তম শ্ৰেণীলৈকে যুৱকজন পঢ়িছে। যুৱকজনে পঢ়াৰ পিছত তেখেতে এতিয়া এনেধৰণৰ নানা মেচিন বনোৱা কাম আৰম্ভ কৰিছে। শেহতীয়াকৈ যুৱকজনে বিভিন্ন ধৰণৰ বিভিন্ন আইটেমৰ যিসমূহ ইটা বনোৱা মেচিন সেইসমূহ মেচিন তৈয়াৰ কৰি উলিয়াইছে। এইটো এটা মেচিন দেখিছে, এইটো এটা নতুনকৈ তৈয়াৰ কৰি উলিয়াইছে। খুব সহজতে আপুনি ঘৰতে বা ব্যৱসায়িকভাৱে ইটা তৈয়াৰ কৰিব পাৰিব। ব্লক ইটা যিসমূহ আছে সেইসমূহ তৈয়াৰ কৰিব পাৰিব। আন এটা মেচিন আছে, এইটো এটা মেচিন, এইটো মেচিনৰ জৰিয়তে আপুনি ব্লক ইটা তৈয়াৰ কৰিব পাৰিব। এইটো এটা মেচিন নতুনকৈ বজাৰত বিক্ৰী কৰিবৰ কাৰণে তৈয়াৰ কৰি উলিয়াইছে। এইটো এটা মেচিন ব্লক ইটা বনোৱা। এইফালেও এটা মেচিন আছে দেখিছে, এইসমূহ মেচিন তৈয়াৰ কৰি উলিয়াইছে যুৱকজনে। ইয়াৰ সমান্তৰালভাৱে আন কেতবোৰ মেচিনৰ কাম যুৱকজনে হাতত লৈছে। এই মেচিনসমূহো কেনেধৰণৰ মেচিন কি কাম কৰিব সেয়া পাতিম। মই প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ, এইগৰাকী হৈছে সিদ্দিকুৰ ৰহমান। নমস্কাৰ, মোৰ নাম সিদ্দিকুৰ ৰহমান। মই নতুন এটা মেচিন বনাইছোঁ যে 4টা ইটা কম খৰচতে আপুনি ইটাখিনি বনাব পাৰিব আৰু আপুনি মাৰ্কেটতো কম দামতো আপুনি ইটাকেইটা বিকিব পাৰিব। আহক আপোনাক মই দেখাই দিছোঁ এই মেচিন। এই প্ৰথম মেচিনটো আমি এইটোত কেনেকৈ কাম কৰে আৰু ইয়াৰ পৰা যিসমূহ ইটা ওলাব সেই ইটাসমূহ কিমান মানে কম মূল্যত মানুহে পাব সেয়া এবাৰ দেখুৱাই দিয়ক আপুনি। ইটা মেচিনটো আপুনি প্ৰথমে চুইচটো দিব লাগিব, ইয়াত ভাইব্ৰেশ্যন আছে আপুনি প্ৰথম এনেকৈ টানি দিব লাগিব, এবাৰ দুবাৰ এনেকৈ দি দিলে, দুবাৰ দি দিয়াৰ পিছত আপুনি এইটো টানি ল'লে, টানি সামান্য পাব আপুনি এইটো সামান্য এটা প্ৰেছাৰ দি দিলে ভাইব্ৰেশ্যন হৈ গ'ল। লাহেকৈ এনেকৈ উঠাই দিব, এইটো চাওক আপোনাৰ ইটা তৈয়াৰী হৈ গ'ল। সুন্দৰ ইটা এই চাওক আপোনাৰ 4টা ইটা কম সময়ৰ ভিতৰত ইটাকেইটা ওলাই গ'ল। মেক্সিমাম আপোনাৰ 40 ছেকেণ্ড লাগিলে 4টা ইটা বনাওঁতে। মূল খৰচ আপোনাৰ এটা ইটাত 4 টকা বা 5 টকাৰ ভিতৰত পৰিব। মাৰ্কেট চেলিং আপুনি 7 টকা 8 টকাত বিকিব পাৰিব। এইকেইটা ইটাত আপুনি কি ব্যৱহাৰ কৰিছে? ষ্টেণ্ডাছ আৰু এই চিমেণ্ট, যিটো আপোনাৰ সামান্য কেঁচাবিলাকতে পাই যাব আপুনি কম মূল্যতে। বালিৰ দামতে আপুনি ডাম্পাৰ হিচাপে লৈ ল'ব পাৰিব কেঁচা মেচিনৰ। আপুনি কিমানলৈকে পঢ়া শুনা কৰিছে আৰু এই ফেক্টৰী ইণ্ডাষ্ট্ৰীটো কেতিয়া খুলিছে আপুনি? ইণ্ডাষ্ট্ৰীটো হ'ল মোৰ ইয়াত বেছি দিন হোৱা নাই, আগৰ পৰাই মই এইবিলাক কামত জড়িত হৈ আছিলোঁ। কিবা কিবি কামত গেৰেজত, লোকৰ গেৰেজতো কাম কৰিছিলোঁ। তাৰপিছত নিজে বাবাকে এইটো কৰিছোঁ। আপোনাৰ পঢ়া শুনা? মোৰ বেছি নহয়, ক্লাছ 7তে পঢ়া শুনা 7লৈকে। আৰু আপুনি কি মেচিন বনাইছে? যদি সিফালে দেখিছোঁ এটা মেচিন আছে। এইটোত আপোনাৰ 4টা একেবাৰে 4টা ওলাব। এইটোত এটা মেচিন আপুনি চাবলৈ পাব, এইটো 8টা ওলাইছে। এইটো ৱেইটটো কম হ'ব, মানুহে এইটোৰ বেনিফিটো পাব। এইটো মেচিনটো এইটো চাইছে, এইটো তলৰ ফ্ল'ৰতে আপ এণ্ড ডাউন হৈ থাকিব। এইটো এনেকৈ ওলাই, এইটো আপ এণ্ড ডাউন হৈ থাকিব। তলতে বনিব ইটাকেইটা, মেচিনটো অট'মেটিক আঁতৰি যাব। ইটাৰ চেম্পুলকেইটা এইকেইটা চালে আপুনি, আৰু ৱেইটটো আপোনাৰ কম হ'ব, একদম লাইট ৱেইটত হ'ব এইটো ইটা। সাইজটো আপোনাৰ সেম সাইজ পাব, যেটো 9 4.5 থাকে। এতিয়া এই মেচিনসমূহ আপুনি বনাইছে যে বজাৰত বিক্ৰীৰ কাৰণে বনাইছে নে নিজে ইটা বিকিবৰ কাৰণে? না, মেচিনখিনি মই মাৰ্কেটিং কৰিবৰ কাৰণেহে বনাইছোঁ। ইটাও বনাম মই, লেকিন মেচিনকেইটা মোৰ ওচৰত পাই যাব। কেনেকৈ হ'ব? কোনটো মেচিন যদি কোনোবাই ল'ব বিচাৰিলে মোৰ এই ফোন নম্বৰ আছে, যোগাযোগ কৰিব। মই ফোন নম্বৰ দি দিম। উজনি পহুমৰা আহিলেই হ'ল, মোৰ ইণ্ডাষ্ট্ৰী চাব পাৰিব। এইটো মেচিনটো আপুনি এইটো চাই ল'ব পাৰে।
এইটো এটা মেচিন, এইটো মানুহে অৰ্ডাৰ দিছেই, যাব এতিয়া। এইবিলাক মেচিন মানে কিমান দামত আপুনি দিব পাৰিব? এইবিলাক 50,000 পৰা 55,000 আৰু ওপৰঞ্চিও আছে। মানুহৰ সুবিধা যদি বেলেগ ধৰণৰ লাগিলেও বনি যাব। ইয়াতকৈ ফিউচাৰো আছে। এইটো কম মূল্যত মানে ধুনীয়া এটা ব্যৱসায় কৰিব পাৰিব। দিনটোত 2000 ইটা প্ৰডাকশ্যন কৰিব পাৰিব। এইটো এই সৰু মেচিনটো? এইটো মেচিনত দুজন মানুহ লাগিলে আপোনাৰ 2000 প্ৰডাকশ্যন কৰিব পাৰিব। তো কিমান ইনকাম হ'ব এজন মানুহৰ? এজন ইনকামক আপুনি পাৰ পিচ 2 টকাকৈ ধৰক। যদি 2000 ইটা বনাব পাৰে তেতিয়াহ'লে পাৰ ডে আপোনাৰ 4000 টকা ইনকাম আছে, 4-5 টকা ইনকাম আছে। এইটোত বেলেগটো তেল বা বেলেগটো একো খৰচ নাই? নাই, সামান্য একদম কাৰেণ্টত খৰচ হ'ব, যিটো বিজলী আপোনাৰ কমাৰ্চিয়েল নকৰিলেও আপুনি চলাব পাৰিব। যিটো আমাৰ একদম কম খৰচত আপুনি এইটো মেচিনটো চলাব পাৰিব। কমাৰ্চিয়েল নকৰিলেও আপুনি ঘৰত যিকোনো। আৰু এটা মেচিন আপুনি আধা বনাই ৰাখিছে, এইটো কি হ'ব? এইটো এটা নতুন এটা চিন্তা ভাৱনা কৰি আছো অকমান। এইটো এটা চিন্তা ভাৱনা কৰি আছো কিবা এটা এই ৰোড শ্ব'ৰ কামৰ কাৰণে। এইটো এতিয়া নতুনকৈ ভাবিহে আছো বস্তুটো। কেনেকুৱাকৈ কি কৰিব কওকচোন? এইটো ৰোড শ্ব'ৰ মাটি চাটি ফিলিং কৰা, বহুত দামী দামী গাড়ী আছে, এইটো মই কম খৰচত এটা দিব পৰাকৈ চিন্তা ভাৱনা কৰি আছো। এতিয়া কোনোবাই যদি আপোনাৰ ইয়াত আহিব বিচাৰে এড্ৰেছটো কেনেকৈ জানিব? এড্ৰেছটো বাইপাছ উজনি পহুমৰা, আপোনাৰ বাইপাছ 0 পইণ্ট বুলি ক'লে দুৰ্গা মন্দিৰ নিয়েৰ, দুৰ্গা মন্দিৰ নিয়েৰটো দুৰ্গা মন্দিৰ। আপোনাৰ যদি ফোন নাম্বাৰ আছে ফোন নাম্বাৰটো কৈ দিব। ফোন নম্বৰটো আছে, হয়, 8486557819। আৰু আপোনালোকে এইগৰাকী ছফিউৰ ছিদ্দিকুৰ ৰহমান আৰু লখিমপুৰৰ বাইপাছৰ পহুমাৰৰ পৰা আহিলে য'ত 0 পইণ্ট আৰম্ভ হয় কাষতে এইগৰাকী ছিদ্দিকুৰ ৰহমানৰ এইখন SS ইণ্ডাষ্ট্ৰী, ষ্টীল ইণ্ডাষ্ট্ৰী। আৰু কৈছোঁ যে 7ম শ্ৰেণীলৈকে এইগৰাকী ছিদ্দিকুৰ ৰহমানে পঢ়িছে আৰু দেখিছে তেওঁ বিভিন্ন কামসমূহ কৰিছে। আৰু কেৱল এই মেচিনেই নহয়, আপোনাৰ ইয়াত আৰু কি কি কাম হয়? এনেও এই চৌকাত টকাত এইবিলাকৰ কাম কৰোঁ, ফেব্ৰিকেশ্যনৰ কামবিলাক কৰোঁ, ব্ৰিজৰ এনেই কামবিলাক কৰোঁ, গেডাৰ চেডাৰবিলাক এইবিলাক। এতিয়া সেইবিলাক বাদ দি অকল আপুনি মেচিনাৰী কামবিলাকে আৰম্ভ কৰিছে? মেচিনৰ কামবিলাক কৰিব ধৰিছোঁ। আৰু কি কি মেচিন বনাইছে আপুনি? আৰু বিশেষকৈ মই বেলেগ বেলেগ চিন্তা ভাৱনা কৰি আছোঁ। এতিয়া সঠিককৈ মোৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, সেইবাবে মই কৰিব পৰা নাই। এতিয়া যদি কিবা কাৰণত আৰ্থিক অৱস্থা বোলে পইচা পাতিবিলাক অলপ হয় তেতিয়া মই আৰু ভাল চিন্তা এটা কৰিম বুলি আশা কৰিছোঁ, বা ৰাইজকো সহায় কৰিব পাৰিম বুলি কিবা এটা ৰোজগাৰ পাব বুলি মানুহে। মানে এতিয়া যদি কোনোবাই এই ব্যৱসায়টো কৰিব বিচাৰিছে যে ব্লক ইটাৰ, তো মানে সামান্য পইচা ইনভেষ্ট কৰি কোনোবাই খুব ধুনীয়াকৈ এই ব্যৱসায়টো ঘৰতেই কৰিব পাৰিব, ধুনীয়াকৈ ঘৰতে কৰি যাব। আৰু এই আজিকালি আপোনালোকে জানে যে সাধাৰণতে যিসমূহ ভাটাৰ ইটা, মাটিৰ ইটা, ভাটাৰ ইটাতকৈ এই ইটাসমূহৰ চাহিদা এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মানে আপোনাৰ ভাটাৰ ইটা আৰু এইটো ইটাৰ মাজত আপোনাৰ লাভ লোকচানটো কি দেখিছে আপুনি? লাভ লোকচান মানে সেইটো ইটাটো বহুত দাম, আৰু গভৰ্ণমেণ্টে সেইটোৰ ওপৰতো এতিয়া ৰোপ লগাইছে, বন্ধ কৰা হৈছে, মাটি কমি গৈছে। এতিয়া মাটি ইটা এই চিমেণ্টৰ ইটাটো চবেই চাহিদা হৈছে যে এইটো লাভ আছে, সেইটো আপোনাৰ 12 টকা 13 টকা হৈ যায়, আৰু সেইটো চবেই ক্ৰয় কৰিব নোৱাৰে। এইটো 8 টকা 7 টকাতে পাই যাব, এইটো 8 টকা 7 টকাতে পাই যাব, চেলিং কৰিব পাৰিব। আৰু মানে লাষ্টিঙৰ ক্ষেত্ৰত কি হয়, সেইটো ইটা আৰু এইটো ইটা মানে সোনকালে নষ্ট হোৱাৰ সম্ভাৱনা থাকে নেকি? এইটোতো সম্ভাৱনা নাই। যেনেকুৱা ঘৰৰ যিটো ফাউণ্ডেশ্যন যেনেকৈ দিয়া হয় 5-1 মছলা, সেইবাবে ইটাটো তেনেকুৱাই বনাব লাগিব, আৰু তেনেকুৱা দিলে কোনো অসুবিধা নাই, আৰু তাতকৈ লাভনীয় হ'ব, তাতকৈ মজবুতেই হ'ব, মাটিৰ তাতকৈ মজবুত। এইগৰাকী ছিদ্দিকুৰ ৰহমানৰ লগত আমি আপোনালোকক পৰিচয় কৰাই দিলোঁ। লখিমপুৰৰ পহুমৰাৰ 0 পইণ্ট য'ত বাইপাছ আছে, মই কৈছোঁৱেই তাতে তেখেতৰ SS ষ্টীল ফেব্ৰিকেশ্যন এয়া। আৰু 7ম শ্ৰেণীলৈকে পঢ়া এগৰাকী যুৱকে এতিয়া নতুন নতুন মেচিন তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে তেখেতৰ এই কাৰখানাত। আৰু সেইগৰাকী উদ্যমী যুৱকে আৰ্থিক সমস্যাত ভুগিছে। যদি আৰ্থিকভাৱে কিছু সকাহ পায় তেন্তে আৰু হয়তো এনেধৰণৰ তেখেতৰ যি উদ্ভাৱনীমূলক কাম বা সৃষ্টিমূলক কাম তাত তেখেতে আৰু মনোনিৱেশ কৰিব পাৰিব। আমি স্ক্ৰীনত তেখেতৰ ফোন নাম্বাৰটো দিছোঁ। আপোনালোকে যদি তেখেতৰ এই ব্যৱসায়ত জড়িত হ'ব বিচাৰিছে, বা আপোনালোকে যদি এই মেচিন ক্ৰয় কৰি নিজে ইটাৰ ব্লক ইটাৰ ব্যৱসায় কৰিব বিচাৰিছে, তেন্তে স্ক্ৰীনত দিয়া নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু তেখেতৰ পৰা এই মেচিনসমূহ সংগ্ৰহ কৰিব পাৰিব। যদি কোনোবাই ভাবে যে
ইটাৰ কণ্টেক্ট তেখেতক দিব বিচাৰিছে তেন্তে তেখেতে ইটাও আপোনালোকক বনাই দিব পাৰিব গতিকে কম মূল্যত আপোনালোকে তেখেতৰ পৰা ইটাও ল'ব পাৰিব আশা কৰিছোঁ আপোনালোকে এই অতি দৰিদ্ৰ এই যুৱকজনক আপোনালোকে যেনেকৈ পাৰে আপোনালোকে উৎসাহিত কৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব